2005 চনৰ ভোটাৰ তালিকা কেনেকৈ ডাউনলোড কৰিব যেহেতু এতিয়া আপোনালোকৰ সকলোৰে 2005 চনৰ ভোটাৰ তালিকাৰ প্ৰয়োজন হ'ব অথবা আপোনাৰ 2005 চনৰ ভোটাৰ তালিকা লাগিব অথবা আপোনালোকৰ মাক বাপেকৰ 2005 চনৰ ভোটাৰ তালিকা লাগিব কেনেকৈ আপোনালোকে 2005 চনৰ ভোটাৰ তালিকা আপোনালোকে আপোনাৰ মোবাইলৰ পৰা ডাউনলোড কৰিব মই হৈছে এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি দিব এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আপোনালোকে ইয়াত ভোটাৰ লিষ্ট ডাউনলোড লিখি সার্চ কৰি দিব ইয়াত সব ইয়াত এক নম্বৰত লিংক আহি যাব ইলেক্ট্ৰিকেল ৰোল এতিয়া আপোনালোকে হেতু অপচনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত সব 2 নম্বৰত দিয়া আছে পিডিএফ ই ৰোল এতিয়া আপোনালোকে পিডিএফ ই ৰোলৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া ইয়াত সব ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ষ্টেট নাম কোনটো হয় ইয়াত সব 3 নম্বৰ সব দিয়া আছে আসাম এতিয়া আপোনালোকে 3 নম্বৰত আসামৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপচনৰ লিংকটো মোৰ ডেসক্ৰিপচনত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপচনত আহি যাব হোৱাৰ পিছত অলপমান তলত আহি যাব ইয়াত সব 3 নম্বৰত দিয়া আছে পিডিএফ ইলেক্ট্ৰিকেল ৰোল এতিয়া আপোনালোকে হেতু অপচনৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ ইয়াত সব দুটা অপচন আহি যাব এক নম্বৰত আহি যাব 24 and 25 যদি আপোনাৰ 2025 চনৰ লিষ্ট লাগে তেনেহলে আপোনালোকে হেতু অপচনৰ ওপৰত ক্লিক কৰিব 24 and 25 যেহেতু আপোনালোকৰ বৰ্তমান 2005 চনৰ লিষ্ট লাগিব ইয়াত সব 2 নম্বৰত দিয়া আছে 2005 এতিয়া আপোনালোকে ইয়াৰ পৰা 2005 ৰ ওপৰত ক্লিক কৰিব 2005 ইয়াত সব 2 নম্বৰত দিয়া আছে এতিয়া আপোনালোকে 2005 ৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া কিন্তু আপোনাৰ সকলোৰে 2005 চনৰ ভোটাৰ তালিকা লাগিব অথবা আপোনাৰ মাক বাপেকৰ 2005 চনৰ ভোটাৰ তালিকা লাগিব সেই কাৰণে আপোনালোকে 2005 ৰ ওপৰত ক্লিক কৰিব এতিয়া এইটো পেজ ওপেন হৈ যাব অলপমান তলত আহি যাব ইয়াত আহি যাব সিলেক্ট ডিস্ট্ৰিক্ট সিলেক্টত ক্লিক কৰিব ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আহি যাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নাম কোনটো হয় ইয়াত যেটো আপোনাৰ ডিস্ট্ৰিক্টৰ নাম হয় ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ডিস্ট্ৰিক্টৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰ পিছত ইয়াত আহি যাব আপোনাৰ এসেম্বলিৰ নাম সিলেক্টত ক্লিক কৰিব ইয়াত আপোনাৰ এসেম্বলিৰ নাম আহি যাব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ এসেম্বলিৰ নাম কোনটো হয় যদি আপোনালোকে আপোনাৰ এসেম্বলিৰ নামটো না জানে তেনেহলে আপোনালোকে আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত কিন্তু আপোনাৰ এসেম্বলিৰ নামটো দিয়া আছে এতিয়া আপোনালোকে ইয়াত আপোনাৰ এসেম্বলিৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰ পিছত ইয়াত আহি যাব আপোনাৰ চেণ্টাৰৰ নাম এতিয়া আপোনালোকে 2005 চনত যিটো চেণ্টাৰত ভোট দিছিল বা যেটো আপোনাৰ স্কুলৰ নাম অথবা যেটো আপোনাৰ কলেজৰ নাম বা যেটো আপোনালোকৰ মাদ্ৰাছাৰ নাম আছিল আপোনালোকে যেটো চেণ্টাৰত ভোট দিছিল আপোনালোকে ইয়াত চাই ল'ব অথবা ইয়াত সাৰ্চৰ অপচন দিয়া আছে এতিয়া আপোনালোকে ইয়াত হেতু নাম সাৰ্চ কৰিব বা আপোনাৰ চেণ্টাৰৰ নামটো সাৰ্চ কৰিব ইয়াত খালি দুটা বা এটা অক্ষৰ লিখিব ইয়াত নামটো শো কৰিব এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয় এতিয়া আপোনালোকে জাস্ট আপোনাৰ ভোটাৰ আইডি কাৰ্ডৰ পিছফালে চাব তাত কিন্তু আপোনালোকৰ চেণ্টাৰৰ নামটো দিয়া আছে আপোনালোকে ইয়াত আপোনাৰ চেণ্টাৰৰ নামটো ইয়াত সাৰ্চ কৰিব যেটো চেণ্টাৰৰ নাম হয় স্কুল বা কলেজৰ যেটো নাম আপোনালোকে ইয়াত নামটো লিখি সাৰ্চ কৰি দিব তাৰ পিছত ইয়াত কিন্তু আপোনাৰ চেণ্টাৰৰ নাম্বাৰ তলত শো কৰিব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ চেণ্টাৰৰ নাম কোনটো হয় ইয়াত যেটো আপোনাৰ চেণ্টাৰৰ নাম হয় ইয়াত চাই ল'ব এইফালে চাব দিয়া আছে ভিউ পিডিএফ এতিয়া আপোনালোকে পিডিএফৰ ওপৰত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত 2005 চনৰ লিষ্টটো ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ফাৰ্ষ্ট লিষ্টটো ওপেন কৰি চাই ল'ব যে আপোনালোকৰ নাম লিষ্টত আছে নে নাই ইয়াত চাব ইয়াৰ পৰা কিন্তু আপোনাৰ দুটা কাগজৰ প্ৰয়োজন হ'ব ফাৰ্ষ্ট লাগিব সকলোৰে আপোনালোকৰ কিন্তু ইয়াৰ পৰা 1 নম্বৰ পেজটো লাগিব আপোনাৰ
যিটো চেণ্টাৰৰ নাম আছে ইয়াত সকলো নাম দিয়া আছে, আপোনালোকে কিমান ভৰ্তি ইয়াত ডেট সকলো দিয়া আছে। সেইকাৰণে আপোনালোকক 2005 চনৰ ফাৰ্ষ্ট পেজটো লাগিব আৰু আপোনাৰ যিটো লিষ্টত আপোনাৰ নামটো আছে সেইটো লিষ্ট আপোনালোকৰ লাগিব। সেইকাৰণে বৰ্তমান ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। সেইকাৰণে আপোনালোকে আজিয়ে 2005 চনৰ লিষ্টটো ডাউনলোড কৰক আৰু প্ৰিণ্ট কৰক বা অথবা আপোনালোকে ছেভ কৰি ৰাখি দিয়ক। আপোনালোকে এনেকুৱাকৈ 5 চনৰ ভোটাৰ লিষ্টটো ডাউনলোড কৰক।